অংকিতাৰকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। যদি সেই মেখেলা চাদৰ কেইযোৰ আপোনালোকৰ মন পচন্দৰ হয় অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নাম্বাৰ দিয়া আছে। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। এযোৰ দেখাই আছোঁ, খুব বেছি মৰম লগা হয় মেখেলা চাদৰ, একেবাৰে চিম্পুল হ'লেও বহুত বেছি মৰম লগা হয় কাপোৰযোৰ। ইয়াৰ ডিজাইনটো এনেকৈ দিয়া হৈছে, ইয়াৰ দিশটো হৈছে ৰঙা আৰু বাণীটো শুই দিয়া হৈছে বেঙুনীয়া ৰং, খুব ধুনীয়া এটা কালাৰ আহিছে। আচলত গোলপীয়া ৰংটো শুই দিয়া হৈছে, ডিজাইনটো এনেকৈ দিয়া হৈছে। খুব বেছি মৰম লগা এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। যদি সেই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে ল'ব পাৰিব। ৰঙিয়াৰ নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ৰঙিয়াৰ মেইন হাইৱেৰ পৰা আৰু নলবাৰীৰ মছজিদ চক বা কলেজ চক বিৰিণ গেৰেজ এইখিনিৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এয়া ডিজাইনটো এনেকৈ দিয়া হৈছে কাপোৰযোৰৰ। এয়া খুব বেছি মৰম লগা হয় কাপোৰযোৰ। এইখন আছে ইয়াৰ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। আহল বহল ডাঙৰ দীঘল আছে কাপোৰবিলাক। যদিহে আপোনালোকৰ ভাল লাগে ল'ব পাৰিব। মই পুনৰবাৰ জনাই দিছোঁ, ৰঙিয়া আৰু নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব আৰু পে'মেণ্টটো অনলাইন হ'ব। কিয়নো বহুতে কয় কেছ অন ডেলিভাৰী দিয়ক। আপোনালোকে যদি ৰঙিয়া বা নলবাৰীলৈ আহে কাপোৰখিনি ল'ব পাৰে, মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই, বা কেছ অন ডেলিভাৰী ল'ব পাৰিব। কিন্তু দূৰৰ হ'লে মই আপোনালোকৰ ঘৰলৈ যাই দিব নোৱাৰিম। এই কাপোৰযোৰ মচুৰ ৰঙৰ হয়। নীলা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে আৰু মেখেলাৰ ইমানখিনিলৈকে বুটাখিনি দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া ভালদৰে কথাখিনি বুজি পাব, ক'ৰ পৰা ল'ব লাগিব বা কেনেকৈ ল'ব লাগিব। বহুতে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, তেতিয়া কয় যে বহুত বেছি মেছেজ কৰিব, ফোন কৰিব, শেষত ক'ব যে কেছ অন ডেলিভাৰী দিয়ক, অনলাইন হ'লে ল'ব নোৱাৰিম, এনেকুৱাকৈ। আপোনালোকে ভিডিঅ'টো চাব। মই কোৱা নাই যে আপোনালোকক কেছ অন ডেলিভাৰী নহয়, কিন্তু মই আপোনালোকৰ ঘৰলৈ দিব যাব নোৱাৰিম। বা বহুতে কয় কাপোৰযোৰ পোৱাৰ পিছত পে'মেণ্টটো দিম, তেনেকৈ মই দিব নোৱাৰিম। কিন্তু যদিহে আপোনালোকে ৰঙিয়ালৈ আহি বা ৰঙিয়া ষ্টেচনলৈ আহি কাপোৰখিনি ল'ব পাৰে, মই দিব পাৰিম আপোনালোকক। এইযোৰ বেঙুনীয়া ৰঙৰ হয়, বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আৰু এইখন ইয়াৰ মেখেলাখন, আহল বহল ডাঙৰ দীঘল থকা এখন মেখেলাখন। ডিজাইনটো এনেকৈ দিয়া হৈছে মেখেলাখনৰ, আৰু বহুত বেছি ওপৰলৈকে দিয়া হোৱা নাই, আহল বহল আছে মেখেলাখনো। মই ভালদৰে এখন মেলি দেখাই দিছোঁ। নেক্সট আন এযোৰ ৰঙা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, একেবাৰে চিম্পুল হয় কাপোৰকেইযোৰ। ইয়াতকৈ যদি হেভি ডিজাইনৰ মেখেলা চাদৰ লাগে, ব্লাউজ পিচ চাইড পতি থকা পদ্মিনী সূতাৰ পাই যাব, প্ৰাইচটো বেছি হ'ব। এয়া আঁচলৰ ডিজাইনটো এনেকৈ দিয়া হৈছে। এইখন ইয়াৰ মেখেলাখন। মেখেলাখনৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে। এয়া চাব, বগা আৰু নীলা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আন এযোৰ গোলপীয়া ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। ইয়াৰ দিশটো হৈছে গোলপীয়া আৰু বাৰীটো সৈতে হৈছে বগা ৰং। ধুনীয়া এটা পাতল গোলপীয়া মানে ৰং আহিছে কাপোৰযোৰৰ। একেবাৰে ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে। নীলা আৰু সেউজীয়া ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। যদি সেই কাপোৰযোৰো ভাল লাগে আপোনালোকে ল'ব পাৰিব। বিভিন্ন অসুবিধাৰ বাবে ইয়াৰ প্ৰাইচবিলাক জনাব নোৱাৰিম। আৰু যদি আপোনালোকে হোলচেল প্ৰাইজত কাপোৰবিলাক ল'ব বিচাৰে, 10 যোৰতকৈ বেছি ল'ব লাগিব।
তেতিয়া হোলচেল প্ৰাইচ ল'ব পাৰিব। কিন্তু মাত্ৰ একযোৰ লৈ বিক্ৰী কৰিবৰ কাৰণে তেনেকুৱা হোলচেল প্ৰাইচ বুলি কোৱা নহয়। যদিহে 10 যোৰতকৈ বেছি লয় তেতিয়া হোলচেল প্ৰাইচত ল'ব পাৰিব। এইখন ইয়াৰ মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। নেক্সট আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ, মৰম লগা মেখেলা চাদৰ। ইয়াৰ দিশটো হৈছে গোলপীয়া বাণীটো বৈ দিয়া হৈছে। এইখন ইয়াৰ মেখেলাখন, ইয়াৰ দিশটো হৈছে গোলপীয়া বাণীটো বৈ দিয়া হৈছে। সেউজীয়া ৰং, ধুনীয়া এটা কালাৰ আহিছে। আহল বহল আঙুলিখন, এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। আৰু যদিহে এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় ল'ব পাৰিব। এয়া ডিজাইনটো এনেকৈ দিয়া হৈছে, আঁচলৰ ডিজাইনটো এনেকৈ দিয়া হৈছে। একেবাৰে চিম্পুল হয় কাপোৰবিলাক। এইকেইযোৰ কাপোৰ বিশেষকৈ ৰাফ ইউজ কৰাৰ কাৰণে ভাল, বা ৰাফ ইউজ কৰাৰ কাৰণে ইমান বেছি প্ৰাইজৰ কাপোৰ প্ৰয়োজন নহয়। এইখন মেখেলাখন, মেখেলাৰ ডিজাইনটো এনেকৈ দিয়া হৈছে। আজি মই আপোনালোকৰ ওচৰত একেযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু দেখালোঁ। যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।